হেল্ল' গাইজ, স্বাগতম জনাইছোঁ। মই ভিডিঅ'ত আজি বহুত দিনৰ ভিতৰত আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'বোৰৰ দৰে মৰম দিব বুলি মই ভাবিলোঁ। আৰু আজি খৰিচা বনাম, গাজ টেঙা বনাম বুলি ভাবিছোঁ। আপোনালোকে কেনেকৈ কি নাম কয় কমেণ্ট কৰি জনাবচোন। আৰু এইখিনি মই বাকলিখিনি এৰাই দিলোঁ, বাগানৰ পৰা আনিছিলোঁ যিহেতু। তাকে অলপমান খৰিচা বনাই থৈ দিওঁ বুলি ভাবিলোঁ, তাকে আজি কাটি লৈছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। যিহেতু আপোনালোকে কিছুমানে বনাই পাইছে চাগে আৰু কিছুমানে নাই পোৱা আৰু কিছুমান নিজেও বনাই চাগে। তথাপিও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আগখিনি বেলেগকৈ বনাম আৰু এইখিনি যিখিনি অলপমান পুৰঠি সেইখিনি মই আঞ্জা বনাব পৰাখিনি মই ইয়াতে গোল গোল কাটি ল'লোঁ আৰু গোটেইখিনি মই এনেকুৱাই কাটি লৈছোঁ গোল গোল আৰু আগখিনি থৈ দিছোঁ। স্পীড কৰি দিছোঁ যিহেতু আপোনালোকেও চাই বৰিং লাগিব, আৰু চাই বৰিং লাগিলে যিহেতু ভিডিঅ'টো চাই ভাল নালাগিব, তাকে অকণমান স্পীড কৰি দিছোঁ। আৰু MB অলপমান কমকৈ যাব, তাকে অকণমান স্পীড কৰি দিছোঁ। আপোনালোকে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মই বৈয়ামখিনি ভৰাই ল'লোঁ, আৰু এটা বৈয়ামটো যিটো সৰু হৈছিল তাকে আৰু ভৰাই লৈছোঁ ভালকৈ। আৰু এইখিনি মই কাটি ল'লোঁ। আজিৰ ভিডিঅ'টো এইখিনি থাকিল, শেষলৈকে চাব। বহুত ধন্যবাদ।